টকা পাম, বহুত টকা লাগা আলি মৰি যাম, টকা লাগব আমাৰ। তাই গাইস গুড মর্নিং, ওয়েলকাম টু এনি ব্লগ। তো গাইস উঠিৰ মই আগলা আপোনাক জয়ছো হত হত প্ৰেম জয়ছো গাইস, হত 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 প্ৰণাম। হে গাইস উঠি কিনে তো আইলো, বাকি বতৰটো হেচোন কেনে এটা অন্ধকাৰ কৰিছে হা। ৰাতিপুৱা এতিয়া টাইম 10টা বাজি গৈছি, আপোনালোকে ভাবিব পাৰে 7টাতে উঠিছাক নেকি ৰাখিছে। 7টা নহয় গাইস, 10টা। আৰু বতৰ চাও হ কেনে কলাকে হৈছে ইচ 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 কলা আন্ধাৰ। কেনে অন্ধকাৰ কৰিছে মাই, বতাহ বৰষুণে বুৱাই হৈ আছে। ভয়ানক কৰি দেখা কাৰবাৰটো। অ বাপৰে দেখছা তো। বাকী গাইছ বতৰটোতো বেয়া মোচন লগাইছি, তো বৰষুণে এনে ধুমুহা এনে কি হয় ক'বা নোৱাৰি নে গাইছ। তো আজিৰ ভিডিঅ'টো ডিচিশ্যনটো মানে অলপ দেৰিকৈ লৈ আছো, আহিলে বৰষুণ। তো এতিয়া ভাল আমগিলা বুটবতে গাইছ, বৰষুণ ফেল লাগে আয়ু মায়ু। আৰু এফালে আহি গ'ল ৰাতিপুৱা চাহ আৰু বস্তু। অ মামু দেখা খুজা পানী লৈ আছে আমাৰ মাই। ফেলে দি ফেলদি ফেলদি ফেলদে আৰু লো আৰু লো ফেলদি ফেলদি ফেলদি। আৰু ফাইনেলি বৰষুণটো এৰিলে গাইছ। বাকী ভালো তোৰ স্কুল পাতি নাই? এটা কাজ আছে, এটা ক্লাছ আছে নেকি? বৰষুণ দিছে কেনে বাকী দেখে এটা কথা কৰা। আজি এই ঠাণ্ডা বতৰ আৰু মাংস ভাত কৰি নাথাকে। এই চাইকেল লো সেনা খানাই যা, 5 নম্বৰ দিনটো হ'ব যা। 5 নম্বৰ দিন পালন কৰিবি যে যা। মা শেষ হ'ব আৰু হ'ল 5 নম্বৰ দিন আহি যা 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 যা। বৰষুণ চৰষুণ নেওচি আমি আহি গ'লো আমাৰ লোকেল হাতুৰবাৰী গোপাল মন্দিৰ। আপোনালোকে গমেই পাইছি যোৱা ভিডিঅ'ত মই কৈ দিছোঁ এই 10 তাৰিখে হ'ব যে আছে আমাৰ মুকলি বিহু। তো সেইকাৰণে অলপমান আমাৰ চলিকেইটা এতিয়া লগ লাগি ৰোড কালেকশ্যন কৰিম। মানে দাবী নাই ইয়াতে, যোনী যি দে আমাৰ আৰম্ভ কৰিছে ইতিমধ্যে। কিমান টকা উঠিল কি কথা অলপ লাগি দেৱা। গাঁৱৰ বিহু মই যদি নালগো, ৰাকেশ নালগে, সেইখন বিহু হৈ থাকিব নেকি গাইজ হা। ইয়াত কালেকশ্যন কেনে বঢ়িয়া বঢ়িয়া চাবি গাড়ী চিপবো কেৱল। বাকী যোনে এটা কথা কওঁ, বিহু পাতছো গাঁৱৰ বিহু, তুমি গাড়ী বেছি হ'লেও পইচা দিব লাগিব। পইচা নাই এতিয়া, গাড়ী বেছি দে তুমি। কালেকশ্যনো মেইন হ'ল আমাৰ হিৰক। কিমান মান উঠিল গেলি? 500 মান উঠিলা। এনেই কবা নাংগে দে মুখখন দিয়া। 200 টকা থৈ আছে পকেটত। বিহু পাতিলো ট্ৰাক আছে, বহুত টকা পাম, বহুত টকা। মানে ট্ৰাক আলি ভাল লাগি যায়, মনটো লাগা আলি মৰি যাম, টকা লাগব আমাৰ। কিমান দিব হিৰক? 50 দিছি, 50 টাকা দিবা। বঢ়িয়া 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 দাদা। কিবা এটা দেখে খুৰা ৰখোক কিবা এটা দিছা। এনেকে আহে হয়তো এইবাৰ দিব লাগিব। এইবাৰ বিহু আহিল যি দে দেখ আৰু দাবী নাই, দাবী নাই। তো সেই আৰু আমাৰ কোনো ধৰণৰ দাবী নাই। যোনী যি দে পাপ মানে মেইন ৰোড নাই এইটো আমাৰ, ডাইৰেক্ট মেডিকেল কলেজ ৰোড, বহুত গাড়ী আহি থাকে। ধন্যবাদ ধন্যবাদ ৰিচিভ হান্দি। কিমান দিলে ভাল হ'ব? চামানটো কলচোন পইচা দিবা লৈ পইচা দিবা আমাৰ ঘৰৰ পইচাটো ৰাখ। আমাৰ চৰকাৰী পইচাটো পোৱা নাই মানে সেইকাৰণে ভিডিঅ' কৰিছো আপোনাক। ভাল লাগছে আৰু আপোনাক সাজিছি গাড়ী নাই ঠিক 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 ঠিক। আরে এফালে চারচেকে আহি পাই গোটাই ঘেৰি যায়, গোটাই চারচেকে আহিলি। বাকী ৰাকেশ কালেকশ্যন মানুহ কেমেৰা লগালে মানুহ কি বুলি ভাবো? একো নহয়, কি বুলি ভাবো ৰিয়েলটো উঠছি ইয়াতে। তাৰমানে এত কণ্টেণ্টটো খোৱা নাই আৰু এৰা গোটাইকেইটাৰ লগত অলপমান তামচা কৰি আছো আৰু 2-1 টকা তুলিও আছে। মানে কেছটো কি জানা গাইজ, বিহু বুলি মানে চৰকাৰে প্ৰতিখন বিহুকে 1.5 লাখ টকাকে দিছি। মানে যিখিনি বিহু 10 বছৰ পুৰণা, তো আমাৰ খানটো 13 বছৰে হ'ল, এইটো 13তম, কিন্তু হ'লে আমাৰ পইচাটো
এইবাৰো নাপলো সেইকাৰণে ৰুট কালেকশ্যন কৰিছোঁ নহ'লে নকৰিলোঁ হয় না গাইছ উপায় নাই কৰিব লাগিব কেনেকৈ মাতিম নহ'লে দলগিলা বিহুৰ কালেকশ্যন চালেকশ্যন কৰি আহি গ'লো আৰু বৰ্তমান মানে গাড়ীখনৰ ওপৰত অলপমান কথা ক'ব লগা আছে চাওক যোৱাকালিতো মই ঘোষণা কৰিয়ে দিলোঁ যে গাড়ীখন বিক্ৰী কৰিম তো তাতে দুই এটাই কৈ আছে যে গাড়ীখনৰ দাম বোলে মই অলপ বেছিকৈ ক'লোঁ তো ইমান বেছি একো কোৱা নাই গাইছ গাড়ীখন হিচাপে 1.5 লাখ টকা একদম নৰ্মেল কথা মানে অলপমান কমবো আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ এটা মোৰ গাড়ীখন মানে ফাইন লাগি আছে ফাইনটো হ'ল 13,000 টকাৰ ফাইন তো এই ফাইনটো মই উঠাই দিম নিজৰ ফালৰ পৰাই উঠাই দিব লাগিব কাৰণ যিহেতু নিজেই ফাইন লগাইছোঁ নিজে উঠাই দিম আৰু কাগজ পাতিও গোটাই ওকে আছে তো বহুতে ভুল ধাৰণা এটা লৈ আছে যে কাগজ পাতি নাই ফাইন লাগি আছে কিবা লাগি আছে তো চব এইগিলা মোৰ দায়িত্ব কাগজ পাতি বনাই দিয়া ফাইন উঠোৱা তো মোৰ দায়িত্ব সেই কথা ওপৰত ফোন নাম্বাৰটো আহি আছে যাক লাগে গাড়ীখন তো ইমাৰ্জেঞ্চি কণ্টেক্ট কৰক কোনোবাই কিন্তু নিব আৰু গাড়ী বিক্ৰী হ'ব আৰু তাড়াতাড়ি গাইছ আৰু গাইছ এফালে এতিয়া ডাইৰেক্ট দুপৰীয়াৰ ভাতৰ কাঁহী চব্জি আৰু এফালে আছে মাছ তো বাকি গাছ মই আইলু রে ভাত চাত খাই পথার দেখিন সাইকেল চলবা এ গাছ খতত নো কিমান দেখবি আই বল লাগিছি খেলা সব মুলি আসলু ফিলখান মানে পানি পানি দি ভর্তি হইছে হে দে গাছ না ক্রিকেট আছে না ফুটবল আছে টাইম পাসে না হয় ভাতি বেলা হলে সাইকেল খান মারি ঘুর থাকবে লাগে এই গাইছ আমাৰ ক্ৰিকেট খেলা ফিল্ডৰ অৱস্থা আছোন কেনেকৈ মাটি চাটি খান দি এটা বোকা বানি আছি তই বোকান যাই থাক তই দে মই যাও দে তো যাই চাইকেল মাৰ 200 টকা দিছো আৰু খাৰু লাগিব ক'ব অলপ খাৰু লাগিব অলপ জ্ঞান দিবা খোজে কি দিবা কি কম আৰু তুমি সদায় সদায় 200 ভৰলি নহয় না মই হিতে বিছো অলপ যাতে লেভেলটো আপ হয় হয় এতিয়া গাড়ী বিক্ৰী কৰিম এখন বিক্ৰী কৰিম কিয় বিক্ৰী কৰা বিক্ৰী কৰিম এখন তেল বহুত খাই নেকি ঘোষণা আছে অলৰেডি এতিয়া বেলেগ আহি আছে কিবা কামিং চুন ধামাকা হয় নেকি গা ঠিকে আছে দেখালি অলপমান সেখানত যাতে অলপমান তেলটো 200তকৈ বেছি হয় 500 ডাউনত নাইবা হিতে বিছো আৰু এফালে আহি গ'লো আমি বাবুৰ ঘৰ হ বাবু কেনে খবৰ ভাল 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 কিবা দুখ নে কি এই গাড়ী দাবা যায় দুখ নহয় কি দুখ হ'ব ৰাকেশ আছে মোৰ লগত ৰাকেশ থাকিলে দুখ নহয় না মাৰ এটা হেণ্ডছেক ওলাই যাওঁ মিয়া আৰু গাইছ এফালে আমাৰ যাত্ৰা চলি আছে মানে গাইছ আমাৰ গাড়ী আজি যাব এটা চাৰিআলি অভিমুখে সুশান্ত বৰ্তমান কেনেকুৱা লাগছে ফিলিং ঠাণ্ডা বেলে একদম এক নম্বৰ খেচৰা কি কৰিলো ভিডিঅ'ত কবি কিবি আচলত কৰবি কিবি আপিলক ধৰা যাবি ভিডিঅ' নাজনো নেকি ও যে আচল কচোন ভিডিঅ'ত আৰে মোৰ লাইফ নাই মোৰ এনজয় নাই সদায় ভিডিঅ'ৱে হৈছে নেকি তো অলপমান যাওঁতে আৰু চিটিয়া নেকি কুকু তোৰ দ্বাৰা সৰু ছোৱালী বুলি ভাবিছা নেকি মোৰ কি মন নাই নাজনো আৰু মোৰ বেয়া ভাল লগা একো নাই তই আপিল লৈছ তই লগ ধৰিবি এতিয়া কিন্তু মোক আহোঁতে কিয় মিছ হৈছে কিয় কাম এটা বুলি আৰে বাবা মোৰ কাম আছে তামচা কৰি কি আকৌ কাম নাই তোৰ আপিলক ধৰে কিয় কাম নেকি তোৰ সেইটো কথাই বাৰে বাৰে থাক গাইছ ৰাকেশ ওলাই আছি এনে ওলাই আহিব নেকি ৰাকেশে সদায় কাম কৰে এক গুলিত 2 চিকাৰ তো সেই আৰু বঢ়িয়া আৰু এই পৰিৱেশটো চাই আহিলে বাদ দি নাহিলে আৰু ভালটো কথা আৰে কি নাজাৰা ৱাও কি মজা লগা আছে নাজাৰা চা আৰু এনজয় কৰ ভাই এনজয় কৰ লাইফ এনজয় কৰ ৰাকেশৰ লগত ওলাই আছে নিজে কাম এনজয় কৰিছে তো এফালে মই আহি পালোঁ ঘৰ আৰু মাদাৰ কেনে আজি ঠাণ্ডা বতৰ ৰুটি খাই ৰুটি বনাওঁ বঢ়িয়া বঢ়িয়া তো আজি মাদাৰে চবৰে কাৰণে একদম ৰুটিৰ ব্যৱস্থা কৰা আছে ৰুটি আৰু কি মাংস নেকি আৰে বঢ়িয়া বঢ়িয়া তো মই গোটেইখিনি বেলেগ বাকী এফালে ৰুটিটো মই পূৰা আৰম্ভ কৰি দিছোঁ তো এখন পুৰিলোঁ তো ইয়াতে পুৰি আছোঁ আৰু এখন হৈছে মাংস মানে আজি লোকেল জগাইছে লোকেল চাব পাৰে লোকেল মাংস আৰু দিছোঁ একদম ফুলি যাব চাবিচোন গাইছে চাওঁ আপু দলোৱা মচন দেখিছা ৰুটি কেনে ফুলছি আৰু এফালে আহি গ'ল মোৰ মাংসৰ আঞ্জা আৰু ৰুটি তো এইখিনি খাই দিওঁ এনে চেৱগান এতই লাগছি আঞ্জা আঞ্জা গিলা ইচ 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 তো গাইছ ৰাতিতে টাইম 12টামান বাজে আৰু মোৰ খাদ্য চাদ্য গোটাই খোৱা হৈ গৈছে বাকী গাইছ এটা কথা ক'বা আপোনালোকক পাহৰি গৈছিলোঁ কালি হৈছে পঞ্চায়ত ইলেকশ্যন সেই গাইছ ৰাতিপুৱা ভোট মাৰিব যাম মানে আজি দুখা আছোঁ ইগনোৰ কৰাখিনি ইগনোৰ কৰ তো ৰাতিপুৱা ভোট মাৰিব যাম ক'ত ভোট দিম কালি ভ্লগটোত আপোনালোকে গম পাব খোল্লা ৰাকেশৰ ভোট গাইছ আৰু আপোনালোকেনো ক'ত ভোট মাৰিব বা অলৰেডি মাৰিলাকে ভিডিঅ'টো চোৱা মানি তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যাতে আন্দাজা এটা লগাব পাৰি বোলে কোনে ক'ত মাৰিছে অলপ চাওঁ দে কৌ তো যি হৈছে গাইছ দিনটো এনেকৈ গ'ল ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনা আৰু কথা ক'ব নোৱাৰিব গাইছ
মৰি যায় বাই বাই